হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু বৰ্তমান মোৰো ভালেই। আৰু আজি মই অন্য এটা ভিডিঅ'লৈ মই সুস্মিতা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আছে এটা মোৰ ইভেণ্ট আৰু এইটো ইভেণ্ট মোৰ ফাৰ্ষ্ট হয় লাইফৰ। মানে মই যিহেতু এটা পাৰ্ট টাইম হিচাপে কাম কৰি আছোঁ, লগতে নিজক হেল্ডি কৰি ৰাখি আছোঁ, লগতে মই নিজক ৱেইটটো লছ কৰিছোঁ। গতিকে গোটেইখিনি মই এইটোত পাইছোঁ। গতিকে এই বিজনেছ ক'ম নে কি ক'ম, এইটোৱে আৰু মানে বিজনেছেই মোৰ ছাইড পাৰ্ট, মানে পাৰ্ট টাইম। আৰু এইটো আৰম্ভ কৰি আজি মোৰ এটা ইভেণ্টলৈ গৈছোঁ। এয়া মই গৈছোঁ আপোনাৰ পল্টন বজাৰ ডেস্ক' হোটেল, আৰু তাত আছিলে আমাৰ ইভেণ্ট। আৰু মই গ'লোঁ ঘৰৰ পৰা, গৈ মেলি এয়া মই পাই গ'লোঁ হোটেল। আৰু আমাৰ মিটিংখন আছিলে, মানে ইভেণ্টটো আছিলে 9th ফ্ল'ৰ। আৰু এতিয়া মই গৈ আছোঁ বিচাৰি লিফ্টত যাব লাগিব। গতিকে 9th ফ্ল'ৰলৈকেতো ষ্টেপত যাব নোৱাৰি, বহুত টাইম লাগি যাব। ইফালে অলৰেডি মোৰ লেট হৈ গৈছে, 9টাৰ পৰা ষ্টাৰ্ট আছিলে আৰু মই তাত গৈ পাইছোঁ 10টা। 1 ঘণ্টা মোটামুটি লেট। তাৰোপৰি গুৱাহাটীত আৰু ট্ৰাফিকটো আছেই। গতিকে এয়া গৈ মেলি মই লিফ্ট পালোঁগৈ ফাইনেলি। আৰু এইফালে লিফ্টত বুটাম দবোৱাৰ লগতে এটা খালী আছিলে আৰু পাই গ'লোঁ মোৰ লিফ্ট। আৰু এতিয়া মই নাম্বাৰেই বিচাৰি পোৱা নাছিলোঁ, ইমানকেইটা যে ওপৰত পালোঁ মানে ফাইনেলি। এয়া মই এতিয়া লিফ্টত গৈ আছোঁ। অকলে অকলে ভয়ো লাগে, ক'ৰবাত যদি ফাঁচি থাকে বুলি। ভগৱানে নকৰক, ভয় লাগে আৰু মানে অকলে, বেলেগ একো নাই। আৰু এয়া গৈ মেলি পালোঁ জেক বড়ো ছাৰে মানে মিটিংখন আজি হেণ্ডেল কৰিছিলে। আৰু এইফালে মই পালোঁ চিপাঝাৰ আৰু ওদালগুৰিৰ পাৰ্টি, তাৰে পৰাও আহিছিলে। চিপাঝাৰৰ বহুকেইজন আহিছিলে, চিপাঝাৰৰ পৰাই আহিছিলে, ওদালগুৰিৰ পৰাও আহিছে। আৰু এইফালে অলৰেডি মিটিং চলি আছে। গতিকে মিটিং চলি থকা মাজতো সোমাব নোৱাৰোঁ। আৰু সেইখন মিটিং আছিলে ভিপিবোৰৰ আছিলে। গতিকে মই সেইকাৰণে নগ'লোঁ আৰু ইফালে মই বাহিৰতে অলপ ৰৈ দিলোঁ। বাহিৰত ৰৈ মেলি এয়া টি টাইম, চাহ দিলে, এফ্ৰেছ আছিলে, লেমন টি আছিলে, যোনে যি খায় আৰু। মই অৱশ্যে চাহকেই ল'লোঁ আৰু লগত ল'লোঁ বিস্কিটকেইখন খুব ধুনীয়া লাগিলে দেই খাই পেলাই, বেকাৰী বিস্কুট হয়। আৰু এনেকেই গোটেইখিনিয়ে ল'লোঁ, আমি যিকেইজনে বাহিৰত ৰখি আছিলোঁ মিটিং শেষ হোৱালে। তাৰপিছত এনেকৈ লৈ মেলি খাব আৰম্ভ কৰি দিলোঁ। আৰু একচুৱেলি মই হাৰ্বেল লাইফত কৰি আছোঁ আৰু বহুত মানে ভাল হয়। নিজৰ ৱেইটটো লছ কৰাৰ বাদেও নিজৰ সৰু সুৰা বেমাৰ বহুতখিনি ইয়াৰ পৰাই হেল্প হয়। মানে ইয়াৰ প্ৰডাক্টখিনি গোটেই হাৰ্বেল হয়। আৰু আপোনালোকেও তেনেকৈ কৰিব বিচাৰিলে মোৰ লগত কণ্টেক্ট কৰিব পাৰে, মোক ডাইৰেক্টলি মেছেজ কৰিব পাৰে বা কমেণ্ট কৰিব পাৰে। আৰু এয়া আমি অলৰেডি হলটোৰ ভিতৰত সোমাই আহিলোঁ গোটেইবোৰে। গোটেইখিনি অচিনাকি মানুহ, সদায় অনলাইনতে দেখি পাওঁ, এক্সাৰচাইজ গ্ৰুপত, তেনেকৈ কেতিয়াবা জুম মিটিং হ'লে দেখি পাওঁ। কিন্তু এনেকৈ মানে লগ পোৱা নাছিলোঁ ডাইৰেক্টলি। আজি লগ পালোঁ গোটেইখিনিক, ভাল লাগিলে। মেমহঁতেও বহুত ধুনীয়াকৈ মানে আগবাঢ়ি গৈ আছে কাম কৰি, নিজৰ ৱেইটটো লছ কৰাৰ বাদেও আৰু মানে ইনকামত আগবাঢ়ি গৈ আছে। বহুত ধুনীয়া ধুনীয়া মানে এচিভমেণ্ট পাইছে, ভাল লাগিছে। আৰু এইফালে আমাৰ আৰম্ভণি, চাকি জ্বলোৱা পৰ্ব। আৰু এইফালে ছাৰ মেমহঁতে এনেকৈ চাকি জ্বলোৱাৰ আৰম্ভ কৰিছে। শুভ উদ্বোধনী, মিটিংখনৰ শুভ আৰম্ভণি। আৰু ইয়াৰ পৰাই আৰম্ভ কৰি দিনটোৰ মিটিংখন আমাৰ আৰম্ভ হ'ব। আৰু গোটেইবোৰক নতুনকৈ লগ পাইছোঁ। আচলতে ভবা নাছিলোঁ এনেকৈ এটা মানে প্লেটফৰ্ম পাম বুলি পেলাই। বহুত বেছি ভাল লাগিছে। মানে বহুত ব্যস্ততাৰ মাজতো যে গৈ পেলাই এনেকৈ এটেণ্ড কৰিব পাৰিছোঁ আজিৰ দিনটোত, সেইখিনিয়ে মোৰ কাৰণে বহুত। আৰু এইফালে চাওক, গোটেইখিনিয়ে মই বহুত এনজয় কৰিছোঁ। মাজে মাজে ডান্সো কৰিব লাগে, হয় নহয়? তেতিয়াহে ভাল লাগে। গোটেই দিনটো মিটিঙে শুনি থাকিলে বৰ লাগি যায়। আৰু এইফালে মোৰ নতুন ফ্ৰেণ্ডেই তাতে লগ পাইছোঁ, চিনি নাপাওঁ, অসমৰো নহয় অৱশ্যে তাই। লগ পালোঁ তেনেকৈ, ফ্ৰেণ্ডশ্বিপ হৈ ল'লোঁ, আমি কথা পাতিলোঁ। তাইও মানে নতুনকৈ জইন কৰিছে। আৰু এইফালে চাওক, মাজে মাজে ক্লেপিং আহি যায় আকৌ,
মাজে মাজে ক্লেপিং কৰিব লাগে এই আৰু মিটিং বুলি ক'লে ক্লেপিংটো থাকে নহয়নে নহয় বাৰু গতিকে ক্লেপটো দিবই লাগিব আৰু এইফালে খাবৰ কাৰণে পূৰা একদম লানি চাওক ভিৰ লাগি গৈছে লাঞ্চ টাইম মেমে কৈছে লোৱা প্লেট মই কৈছোঁ অঁ লৈ আছোঁ আৰু এইফালে খাবৰ কাৰণে চবেই লাইন লাগিছে চবেই খানাবোৰো খুব ধুনীয়া লাগিছে বাৰু খাই ভেজ হয় গোটেই ভেজ আছিলে আমাৰ আৰু এইফালে গোটেই সোৱাদ বেজি এইফালে মই প্ৰথমেই ল'লোঁ আচাৰ যিটো মোৰ ফেভৰেট এইফালে আহিলে নান গৰম গৰম আৰু মই ইয়াত ল'লোঁ নান আপোনালোকে ভাল পায়নে নান ময়ো নান খাই খুব ভাল পাওঁ দেই এখনেই ল'লোঁ বাৰু আৰু এইফালে চাউলটোতো মেইন হয়েই আমাৰ ভাতৰ পেটুৱা যিহেতু আৰু ভাতটো খাবই লাগিব এইফালে ভাত ল'লোঁ ভাতকেইটা ইমান ধুনীয়া দেখিছে হয়নে ইমান ধুনীয়া মৰম লগা মানে আৰু এইফালে দালি হয় এইফালে ল'লোঁ মই দালি আৰু এনেকৈ আৰু লাইন পাতি পাতি গৈ আছোঁ যিটো পাইছোঁ লৈ লৈ গৈ আছোঁ আৰু এইফালে আছিলে আপোনাৰ মিক্স চব্জি ল'লোঁ বহুত টেষ্টি আছিলে মিক্স চব্জিখন দেই খাই ভাল লাগিছে বহুত এনেকৈ মিক্স চব্জিও ল'লোঁ আৰু এইফালে আগবাঢ়ি গৈ পালোঁ এইবাৰ এইফালে পনীৰ লৈ ল'লোঁ পনীৰ খাই অৱশ্যে ভালে পাওঁ তো পনীৰ লৈ ল'লোঁ আৰু তাৰে পিছত গৈ ল'লোঁ মই এয়া পাপৰ এইফালে পাপৰ ল'লোঁ আৰু এইফালে আছিলে মিঠাই মানে লালমোহন এইফালে ল'লোঁ মই লালমোহন 2-3টাকৈ লৈছে মই বাৰু এটাই লৈছোঁ চব বস্তু লিমিটত খালে ভাল ন আৰু এইফালে মতে একদম লাইনত আছে আৰু চবেই দুপৰীয়া হৈছে সকলোৰে ভোকো লাগিছে হয়নে নহয় দিনটো মিটিং শুনাও বাৰু ধেমালি নহয় দিয়কচোন বহি বহি শুনি থাকিব লাগে কোনোবাই কাৰোবাৰ টোপনিয়ে লাগে কাৰোবাৰ আমনি লাগে কাৰোবাৰ কমৰৰ বিষ হয় গতিকে খোৱাখিনি আহি গ'লে আৰু চব পাহৰি যোৱা যায় হয়নে নহয় গতিকে খোৱাটোহে মেইন আৰু এইফালে আহি পালে চালাডৰ আইটেম গাজৰ তিয়ঁহ বুট মগু ক্ষীৰ এনেকৈ নেমু জ্বলা বিলাহী পিঁয়াজ এনেকৈ গোটেইখিনি আছে আৰু লৈ ল'লোঁ তাৰে পৰাই এই মেমজনী লৈ আছে মই লৈ ল'লোঁ পিঁয়াজ আৰু বুট মগুৰে এইটো চাটনিটো তাৰে পিছত সেইফালে আছিলে আকৌ ক্ষীৰ তাৰপিছত তিয়ঁহ নেমু ল'লোঁ আৰু এই চব্জিখন দেখিছেনে মানে এই চাটনিটো কেপচিকাম আছে আৰু বিলাহী আৰু বন্ধাকবি বহুত ধুনীয়া লাগিলে কিন্তু খাই আজি ফাৰ্ষ্ট খাইছোঁ এইটো চব্জি মই চালাডৰ নিচিনা ভাল লাগিছে খাই পেলাই আৰু এয়া মই ল'লোঁ আৰু তিয়ঁহ যিখিনি কেঁচা খোৱা আইটেম এইখিনিতো ফেভৰেটে হয় মোৰ তেনেকৈ লৈ মেলি আমি খোৱাত ব্যস্ত আৰু সঁচাকৈ খুব ভাল লাগিছে এই মিটিংখন ভবাতকৈ মানে বহুত বেছি ভাল লাগিছে কাৰণ ইমান দূৰৰ পৰা আহিছে মানে ওদালগুৰি শিৱসাগৰ ধেমাজি ঢেকীয়াজুলি ওদালগুৰি চিপাঝাৰ মঙলদৈ মানে বহুত দূৰৰ ঠাইৰ পৰা মানুহ আহিছে আমিতো বাৰু ওচৰৰে হয় মই বাৰু ওচৰৰে যেনিবা মই সোণাপুৰৰ হয় গুৱাহাটীতহে আৰু মিটিংখন তেনেকৈ এই মেমজনী বেচেৰি যোৱাকালি আহি পেলাই আছেহি ভাড়া লৈ পেলাই ৰুম ভাড়া লৈ মেলি আছে মিটিংখনৰ কাৰণে আৰু ট্ৰেইনত আহিছে সৰু ছোৱালীজনীক লৈ আৰু তেনেকৈ আজি থাকি পেলাই আকৌ কাইলৈ ঘৰলৈ উভতি যাব এয়া চাওক এইবোৰ খানা খালোঁ আৰু ভাল লাগিছে ইমান দূৰৰ পৰা মানুহবোৰ আহিছে নিজক মানে ডেভেলপ কৰিবৰ কাৰণে নিজৰ হেল্থৰ বাদেও নিজৰ ইনকাম হয় নহয় আজিকালি ইনকামটো মেইন নিজৰ হেল্থটো ঠিক ৰাখিবই লাগিব লগতে ইনকামটোও চাব লাগিব অকল ইনকামটো চালেও নহ'ব বা অকল হেল্থটো চালেই নহ'ব আৰু এইফালে আহিলে এচিভমেণ্ট মানে কি ক'ম আৰু ভবা নাছিলোঁ এইটো প্লেটফৰ্মত যে ময়ো থিয় হ'বলৈ পাম আৰু এনেকেই ফাৰ্ষ্ট
ফাৰ্ষ্ট ষ্টেপ ক'ব লাগিব মানে ছিনিয়ৰ কনচালটেণ্ট হিচাপে আমাক এনেকৈ দিলে চাৰ্টিফিকেট দিছে বহুত হেপী এনেকৈ এইখন মানে এনেকুৱা যে পাম ভবা নাছিলোঁ কাৰণ নিজৰ ৱেইটটো লছ কৰিবৰ কাৰণেহে মই জইন কৰিছিলোঁ তাৰ সেইটো উপৰিও এতিয়া মই বিজনেছ হিচাপে পাৰ্ট টাইম হিচাপে মই এইটো জইন কৰি আজি এইটো ষ্টেপ পাইছোঁ গতিকে থেংক ইউ হেল্থ লাইফ আৰু থেংক ইউ মোৰ মেম মোৰ কোচ মোৰ মেণ্টাৰ ইমান ধুনীয়াকৈ এনেকৈ আগবঢ়াই লৈ যোৱাৰ বাবে আৰু ভাল লাগিলে এনেকৈ গৈ আৰু এইফালে লাষ্টত আমাৰ মিটিংখন শেষ হৈ ডান্স কৰিবলৈ ল'লোঁ ডান্স কৰালে গতিকে আজিৰ দিনটোৰ মোৰ ভিডিঅ' ইমানেই আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু কোনোবা ইণ্টাৰেষ্টেড থাকিলে মোক মেছেজ কৰিব বাই বাই থেংক ইউ